নমস্কাৰ, মই বন্দনা কেণ্ডেল হিলাৰ এঞ্জেল নাম্বাৰ হিলাৰ লগতে এগৰাকী টেৰ' ৰিডাৰ। যিহেতুকে এতিয়া শাওণৰ মাহ চলি আছে আৰু এই শাওণৰ মাহকেইটাত আমি প্ৰত্যেকটো সোমবাৰে একদম সাধাৰণভাৱে কিদৰে মহাদেৱ বাবাক পূজা কৰিব পাৰোঁ। আচলতে বহুত বিশেষ একো কৰিব নালাগে। মহাদেৱ ভগৱানক অকল মনৰ পৰা ভাবিব লাগে, যিহেতুকে মনৰ ভাৱটোৱে আটাইতকৈ ডাঙৰ। সোমবাৰৰ দিনাখন বা বাকী কেইদিনো যদি আপুনি পূজা কৰি আছে কণ্টিনিউ কৰিব পাৰে। বিশেষকৈ কোনোবাই হয়তো গোটেইকেইটা যদি বাৰ পালন কৰিব পৰা নাই, তেতিয়াহ'লে অকল সোমবাৰকেইটাও অতি সাধাৰণভাৱে মহাদেৱ বাবাক পূজা কৰিব পাৰে। প্ৰথমতে এটা লটাত গংগাজল ল'ব। গংগাজলৰ লগত ভাল পানী মিক্স কৰি পেলাই ধুনীয়াকৈ শিৱলিংগত পানী অৰ্পণ কৰিব চেষ্টা কৰিব, নাইবা গংগাজল নাথাকিলে চাফা পানী অৰ্পণ কৰিব পাৰে। লগতে 3টা, 9টা বা 11টা আপুনি যিমানখিনি আপোনাৰ ফালৰ পৰা পাৰে সেইটা বেলৰ পাত মহাদেৱ বাবাক অৰ্পণ কৰিব। লগতে বগা ফুল 3টা, 9টা বা যিখিনি পাৰে অৰ্পণ কৰিব। লগতে ধতুৰা আৰু বগা চন্দন অৰ্পণ কৰিব। অকল সাধাৰণভাৱে এনেকৈ পূজা কৰিলেও মহাদেৱ বাবা সন্তুষ্ট হয়। এনেকুৱা নহয় যে বহুত কিবা কিবি অৰ্পণ কৰিম বা গাখীৰ ঢালিম। গাখীৰ ধৰিব পাৰিলে ভাল, কিন্তু অতি সাধাৰণভাৱে পূজা কৰিব বিচাৰিলে মহাদেৱ বাবাক অকল পানী অৰ্পণ কৰিব পাৰে, বেলপাত আৰু বগা ফুল, এইখিনিতে মহাদেৱ বাবা সন্তুষ্ট হয়। লগতে মনৰ ভাৱ, আপোনাৰ মনেৰে ভগৱান মহাদেৱক আটাইতকৈ বেছি ভাবিব। আপোনাৰ যিখিনি মনৰ দুখ আছে, কষ্ট আছে, সেইখিনি মহাদেৱক জনাব, যাতে তেওঁ অতি সোনকালে আপোনাৰ জীৱনৰ পৰা দুখ কষ্টখিনি নাইকিয়া কৰি দিয়ে। লগতে সেইদিনাখন মহাদেৱৰ ওচৰত আপোনালোকে ঘিউৰ চাকি বা তেলৰ চাকি যি আপুনি পাৰে সাধ্য অনুসাৰে জ্বলাব, আৰু জ্বলাই মন্দিৰতে বহিয়ে ওম নমঃ শিৱায় সকলোৱে জাপ কৰোঁ আমি, ওম নমঃ শিৱায় জাপ কৰিব পাৰে আৰু মনেৰে ভাবিব আৰু মহাদেৱ বাবাক ভাবিব, আৰু যিখিনি আপোনাৰ দুখ কষ্ট আছে সেইখিনি মহাদেৱ বাবাক জনাব, যাতে আপোনাৰ জীৱনৰ পৰা সকলো কষ্ট নাইকিয়া হৈ যায়।